নমস্কাৰ আজি আপোনালোকক আগতীয়াকে খেতি কৰিব পৰা দুবিধ খেতিৰ বিষয়ে ক'বলৈ বিচাৰিছো এটা হৈছে মূলা শাকৰ খেতি আনটো হৈছে ধনিয়া খেতি আপোনালোকে এতিয়া জুলাই আগষ্ট মানত আগতীয়াকে যদি খেতি কৰিম বুলি ভাবিছে তেন্তে মূলা শাকৰ খেতি কৰিব পাৰে আৰু ধনিয়া খেতি কৰিব পাৰে মূলা শাক খেতিত বৰ বেছি সময় নালাগে ডেৰ দুমাহ ভিতৰত আপোনালোকে কমপ্লিট ফলটো হাৰভেষ্ট কৰিব পাৰিব আৰু প্ৰথম অৱস্থাতে বজাৰলৈ উলিয়াই নি ধুনীয়া দামত উপাৰ্জন লাভ কৰিব পাৰিব ধনিয়া খেতিও এতিয়া আপোনালোকে আৰম্ভ কৰিব পাৰে এতিয়া জুলাই লাষ্ট ভাগ সোমাইছে জুলাই লাষ্টৰ ফালৰ পৰা নহলে আগষ্ট মানৰ পৰা আপোনালোকে ধনিয়া খেতিও আৰম্ভ কৰি দিব পাৰে ধনিয়া খেতি কৰোঁতে আপোনালোকে ধনিয়া গুটিবিলাক বীজবিলাক যেনেও এদিন দুদিন পানীত তিয়াই ৰাখিব তাৰ পিছত গুটিখিনি হিচিব নহলে বা কিছুমানে কি কৰে কাপোৰৰ কটন কাপোৰ দি গুটিখিনি গাপ দি ৰাখে যাতে গজালি ওলায় তেনে কৰিলে মানে সোনকালে গুটি পৰা গজালি মেলে আৰু আজি যোনটো আপোনালোকক মূলাৰ গুটি টেমাটো দেখাইছো এটো ইয়াৰ কোম্পানীটোৰ নাম হৈছে ওয়েলকাম ক্ৰপ সায়েন্স প্ৰাইভেট লিমিটেড মূলা আপোনালোকে বিভিন্ন বীজ ভাণ্ডাৰ দোকানত বিভিন্ন কোম্পানীৰ পাই যাব এই টেমাটোৰ সাইজ হৈছে আধা কেজি 500 গ্ৰাম চাব পাৰে তাৰপিছত এই মূলাটো দেখিবলৈ কেনেকুৱা হ'ব ক'ব গ'লে বৰ ডাঙৰ নহয় সৰু নহয় জুখা মিডিয়াম হ'ব এই পিকচাৰত দেখিবলৈ পাইছে ঠিক এনেকুৱা হ'ব মানে আলু পাত দুইটা সমানে খাব পাৰে টেমাত আহে এইবোৰ কিছুমান বেলেগ কোম্পানী আপোনালোকৰ পেকেটতো আহে টেমাটো আহে ভাল চাই আপোনালোকে কোম্পানী বাছি খেতি আৰম্ভ কৰিব পাৰে যদি এতিয়া মূলা খেতি কৰিম বুলি ভাবিছে খেতি আৰম্ভ কৰিব পাৰে এইটো কোম্পানীও বৰ এটা বেয়া নহয় ওয়েলকাম ক্ৰপ সায়েন্স কোম্পানী বিভিন্ন বীজ ভাণ্ডাৰ দোকানত বিভিন্ন কোম্পানী পাই যাব ভাল চাই কোম্পানী আপোনালোকে ললে হয় খালি ডেটটো চাই ল'ব ভেলিডিটি চাই ল'ব আৰু এই টেমাটোৰ যদি দামৰ কথা ক'ব যাওঁ আধা কেজি সাইজ হয় এইটো আপোনালোকৰ আধা কেজিটো যেনেও 200 টকা মান পৰি যাব এই আধা কেজি টেমাটো আপোনালোকে 200 টকাৰ ভিতৰত মাৰ্কেটত পাই যাব আৰু বেলেগ কোম্পানীও আপোনালোকে অলপ কম বেছি দামত পাই যাব পাৰে খালি এইটো কোম্পানী আপোনালোকক 200 টকা মান পৰি যাব যদি আপোনালোকে বিজনেছত ক্ষেত্ৰত যদি খেতি আৰম্ভ কৰিম বুলি ভাবে তেন্তে বিঘাত কিমান লাগিব বুলি ক'ব গ'লে আন্দাজ 1 বিঘা মাটিৰ কাৰণে যেনেও 1 কেজি মান গুটি প্ৰয়োজন হৈ যাব 1 বিঘা মাটিৰ কাৰণে যেনেও 1 কেজি মান গুটি প্ৰয়োজন হৈ যাব আৰু এই গুটিবোৰ কেনেকুৱা আপোনালোকে চাব পাৰে মই খুলি দেখাইছো এটো টিঙৰ বাক্সা হয় আধা কেজি সাইজৰ এইবোৰ চাব পাৰে গুটিবোৰ সৰু থাকে যদি আপোনালোকে কমকে ঘৰতে এনে খাবলৈ কাৰণে কৰিম বুলি ভাবে তেনেকে বীজ ভাণ্ডাৰ দোকানত আপোনালোকে খুচুৰাকে পাই যাব 10-20 টকা যিমানটো লাগে 10 টকাত ইমান মান পাই যাব ইমানখিনি গুটি আপোনালোকৰ ঘৰত খাবলৈ কাফি যদি বিজনেছ ক্ষেত্ৰত কৰিম বুলি ভাবে মূলা খেতি তেন্তে আপোনালোকক বিঘাত 1 কেজি মান গুটি প্ৰয়োজন হ'ব মানে এই আধা কেজি টেমা বিঘাত দুটা লাগিব মাৰ্কেটত আপোনালোকে 1 কেজি সাইজও পাব পাৰে খালি প্ৰায় দোকানবিলাকত আধা কেজি সাইজ বেছি থাকে এইটো হাফ কেজি হয় 500 গ্ৰাম যদি এটা মূলা খেতি কৰিম বুলি ভাবিছে সময় সোমাইছে এতিয়া জুলাই লাষ্টৰ ফালৰ পৰা আগষ্ট ছেপ্টেম্বৰ এই জুলাই লাষ্টৰ ফালৰ পৰা আৰম্ভ কৰি দিব লাগে খালি পানী জমা হৈ থকা ঠাইত খেতিটো হলে খেতি বৰ ভাল নহব মূলাবোৰ গেলি যাব পানীটো যাতে ওলাই যায় তেনেকুৱা ব্যৱস্থা তেনেকুৱা ঠাই হলে বেছি ভাল পানীটো জমা হৈ থাকিব নালাগে মানে তেতিয়া মূলাবোৰ মানে গুটি বা মূলা ভালদৰে নোলাব মূলাবোৰ গেলি যাব মেইন বৰষুণৰ কাৰণে বহুতে এতিয়া কৰিব বিচৰা নাই হলো আপোনালোকে পানী জমা নোহোৱা মাটি থাকিলে আপোনালোকে খেতি আৰম্ভ কৰিব পাৰে তাৰপিছত এইটো হৈছে আপোনালোকৰ সোণালী কোম্পানী ধনিয়া গুটি সোণালী কোম্পানী খুব এটা ভাল কোম্পানী সোণালী কোম্পানী বিভিন্ন সবজি গুটি বনায়
ইম্পৰ্টেড কৰিয়েণ্ডাৰ লিখা আছে আৰু ইয়াৰ নামটো হৈছে চুনি। ইয়াৰ নেট ৱেট হৈছে 500 গ্ৰাম মানে আধা কেজি আৰু ইয়াৰ গুটিবিলাক ফলা থাকে। প্ৰায় মানুহে মানে গুটিটো ফালি ল'লে ভাল বুলি কয়। ধনিয়া গুটিটো যদি ফালি লয় সোনকালে গজালি ওলায়, সোনকালে মানে ওলায়। ইয়াত মানে ফলাকৈ আহিছে। এইটো আপোনালোকক মই গুটিটো দেখাইছোঁ। এইটো গুটিটো পিকচাৰত যেনেকুৱা দেখাইছে ঠিক এনেকুৱা চাব পাৰে। এই ধনিয়াটো খুব বৰ এটা ডাঙৰো নহয়, সৰু নহয়, মিডিয়াম জোখা হ'ব আৰু ধনিয়াটো চেন থাকিব, ধুনীয়া চেন। আৰু ফালিবলৈ দৰকাৰ নাই, যিহেতু ফালি ল'লে ধনিয়া গুটিবোৰ সোনকালে ওলায় বুলি কয়। ইয়াক ফালিব দৰকাৰ নাই, ফলাকৈ আপোনালোকে দোকানত পাই যাব। আৰু ধনিয়াটো খুব ধুনীয়া হ'ব, বৰ ডাঙৰো নহয়, সৰু নহয়, মিডিয়াম জোখা হ'ব আৰু খুব ধুনীয়া চেন লগা হ'ব। যদি বিজনেছৰ ক্ষেত্ৰত কৰিম বুলি ভাবে তেন্তে আপোনালোকক বিঘাত যেনেও 2 কেজি 2.5 কেজি লাগি যাব। যদি ঘৰতে এনে খাবলৈ কেইটামান লগাওঁ বুলি ভাবে তেন্তে 10-20 টকা আপোনালোকে বীজ ভাণ্ডাৰ দোকানত কিনিব পাৰে। 10 টকাত ইমানমান পাই যাব। 10-20 টকাত আপোনালোকে ঘৰত খাবলৈ এনে কৰিব পাৰে। আৰু যদি ইয়াৰ প্ৰাইজৰ কথা ক'ব যাওঁ, এইটো চাইজটো হৈছে আপোনালোকৰ আধা কেজি আৰু ইয়াত ৰিটাৰ্ণ প্ৰাইচ লিখা আছে 600 টকা। এইটো আপোনালোকৰ মাৰ্কেটত 240 টকামান পৰি যাব। বহুত ভাল কোৱালিটি হয়, ধুনীয়া চেন লগা আৰু ফলা থাকে, যিহেতু ফালি ল'লে ভাল বুলি কয়। আৰু ধনিয়া খেতি কৰোঁতে আপোনালোকে কিছুমান মানুহে এনেকৈ সিঁচি দিয়ে, যেনেও 1-2 মানে পানীত তিয়াই পিনি সিঁচিলে ভাল, নহ'লে বা কিছুমানে কাপোৰে বান্ধি গাপ দিয়া ছিষ্টেমটো জানে, সেনেকৈ কৰিলেও ধুনীয়া ওলায়, সোনকালে ওলায় মানে। তো বন্ধুসকল, এই দুটাই আছিলে আজি আপোনালোকক আগতীয়াকৈ কৰিব পৰা আপোনালোকক দুটা খেতিৰ বিষয়ে ক'লোঁ। মূলা খেতি এতিয়া আপোনালোকে আৰম্ভ কৰি দিব পাৰে, ধনিয়া খেতিও আৰম্ভ কৰি দিব পাৰে। যদি মূলা খেতি আপোনালোকে বিজনেছ ক্ষেত্ৰত কৰে তেন্তে বিঘাত 1 কেজিমান প্ৰয়োজন হ'ব গুটি, আৰু যদি ধনিয়া খেতি আৰম্ভ কৰে তেন্তে বিঘাত এনেও 2 কেজিমান 2-2.5 কেজি প্ৰয়োজন হৈ যাব। তো বন্ধুসকল, আজিলৈ ইমানেই আছিলে। আৰু এইকেইদিনত মই আপোনালোকক ৰঙালাও গুটি, বিলাহী গুটি আৰু বিভিন্ন কি ছিজনেল গুটি আহিছে আপোনালোকক আপডেট দি থাকিম। তেন্তে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।